নমস্কাৰ এই বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা অহা 20 ছেপ্টেম্বৰত মুক্তি লাভ কৰিব লগা চিকাৰৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন অহা 20 ছেপ্টেম্বৰত মুক্তি লাভ কৰিব লগা চিকাৰৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে গুৱাহাটীৰ বিভিন্ন ঠাইত টিম চিকাৰে সম্পূৰ্ণ কৰিছে প্ৰমোচন অনুষ্ঠান জুবিন গাৰ্গৰ লগতে অভিনয় কৰিছে আদিল হুছেইন সিদ্ধাৰ্থ শৰ্মা কেকে উৰ্মিলা মহন্ত ধ্বনি মহন্ত অন্তৰিক্ষ সঞ্জীৱ বুঢ়াগোহাঁই পল নীল আদি প্ৰথমবাৰৰ বাবে লণ্ডনত অত্যাধুনিক কাৰিকৰী কৌশল প্ৰয়োগ কৰি নিৰ্মাণ কৰা চিকাৰৰ কাহিনীৰ পটভূমি অসম আৰু লণ্ডন কাহিনী সম্পাদনা আৰু পৰিচালনা দেৱাংকৰ বৰগোহাঁইৰ উল্লেখনীয় যে অসমীয়া ছবিৰ সৃষ্টিমূলক প্ৰচাৰ আৰু প্ৰসাৰৰ অক্লান্ত কৰ্মী অৰ্কিড বয় সমীৰ ৰয় অহা 19 তাৰিখে গুৱাহাটীৰ অনুৰাধা চিনেমাত সম্পূৰ্ণ হ'ব লগা চিকাৰৰ প্ৰিমিয়াৰ শ্ব'ৰ বাবে খুবেই আশাবাদী আৰু আমি আশা কৰিছোঁ যে 1917 চনত যিগৰাকী ব্যক্তিয়ে মিছন চাইনা যোগে এক ৰিভলিউচন আনিছিল অসমীয়া ছবি জগতত আকৌ পুনৰ সেই চিকাৰৰ যাতে পুনৰাবৃত্তি কৰে আৰু সকলো যাতে ওলাই আহে পুনৰ হিন্দু বিচাৰিছোঁ অসমীয়া ছবি জগতৰ জয় হওক অসমীয়া ছবি জগতৰ জয় হওক জুবিন গাৰ্গৰ জয় হওক অসমবাসীলৈ আহ্বান জনাইছোঁ যাতে অসমীয়া ছবিক নিজৰ এটি আৱেগ আৰু জাতীয় ভাষা হিচাপে নিজৰ সংস্কৃতি সংস্কাৰ হিচাপে যাতে গণ্য কৰি অনুভৱ কৰি যাতে সকলোৱে ওলাই আহে আৰু চিকাৰক পুনৰ ব্লকবাষ্টাৰ ছবি হিচাপে প্ৰতীয়মান কৰে আৰু আমি আশা কৰিছোঁ যে 1917 চনত যিগৰাকী যোৰহাটৰ পৰা সমীৰৰ ৰিপৰ্ট নিউজ নাও 24/7